এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ দ্বাদশ অধ্যায় বৃত্ত সম্বন্ধীয় কালিৰ 13 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 13 নম্বৰ প্ৰশ্নটো দিয়া আছে, চিত্ৰত এটা বৃত্তৰ চুক OPBQত OABC এটা বৰ্গক্ষেত্ৰ অংকন কৰা হ'ল। যদি OA = 20 সেন্টিমিটাৰ, তেন্তে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পাই = 3.14। চিত্ৰটো দেখিছে, এইটো এটা বৃত্তৰ চুক আৰু এইটো এটা বৰ্গক্ষেত্ৰ। আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰিব দিছে আমাক। 13 সলিউশন। ইয়াত আমি প্ৰথমতে বৰ্গটো লিখি লওঁ। OABC বৰ্গৰ বাহু দিয়া আছে আমাক 20 সেন্টিমিটাৰ। OA = অৰ্থাৎ AB BC OC সকলোবোৰ সমান হ'ব, বুজি পাইছে। OABC বৰ্গৰ OA = AB = OC = BC = 20 সেন্টিমিটাৰ। এইটো আমাক দিয়া আছে। এতিয়া ইয়াৰ পৰা আমি OB উলিয়াই ল'ম। চাব, ইয়াত আমি এইখিনিৰ কালি উলিয়াব লাগিলে আমি চুকটোৰ ব্যাসাৰ্ধ জানিব লাগিব, বুজি পাইছে। বৃত্তটোৰ ব্যাসাৰ্ধ জানিব লাগিব। তাৰ পৰা আমি এইটো বৃত্তকলৰ কালি উলিয়াম, চুকটোৰ কালি উলিয়াই তাৰপিছত এইটো OABC বৰ্গৰ কালি বিয়োগ কৰিলে এইখিনি পাম। এতিয়া আমাক OP বা OQ দিয়া নাই, সেইবাবে আমি এইটো সংযোগ কৰি ল'ম। OB সংযোগ কৰি ল'ম। OB সংযোগ কৰাৰ পিছত চাব, OB = OP = OQ। এইটো মিন্স এইখিনি সমান হ'ব, এইটো ব্যাসাৰ্ধ হ'ব, বুজি পাইছে। সেয়ে আমি এইটো উলিয়াই ল'ম OB। এতেকে OB = √, এইটো দেখিছে, এইটো এটা সমকোণী ত্ৰিভুজ হ'ব, কাৰণ এইটো এটা বৰ্গ হ'লে এইটো 90 ডিগ্ৰী হ'ব। বৰ্গৰ প্ৰতিটো কোণে 90 ডিগ্ৰী, সেইবাবে এইটো এটা সমকোণী ত্ৰিভুজ। ইয়াৰ OB উলিয়াম, অৰ্থাৎ OB = √OA² + AB² হ'ব, লম্ব স্কুৱেৰ + অতিভুজ স্কুৱেৰ, বুজি পাইছে। সেয়ে OA² + AB² = দিয়া আছিলে আমাক 20। চ' 20 স্কুৱেৰ কৰিলে 200 + 200, 400 + 400 হ'ব, বুজি পাইছে। 2 স্কুৱেৰ মিন্স 4, আৰু চেণ্টিমিটাৰ স্কুৱেৰ হ'লে চেণ্টিমিটাৰ হ'ব, = √2 × 400 চেণ্টিমিটাৰ। এতিয়া 400ক আমি 20 লিখিব পাৰিম, 20 √2 চেণ্টিমিটাৰ। OBৰ মান পালোঁ আমি এইখিনি, অৰ্থাৎ OP = OQ = 20 √2 হ'ব, বুজি পাইছে। এতেকে কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ R = 20 √2 সেন্টিমিটাৰ। এতেকে আচ্ছাদিত অঞ্চলৰ কালি = OPBQC বৃত্তকলাৰ কালি। নামটো দেখিছে, বা আপোনালোকে এনে কৰিব পাৰে, OPBQ বৃত্তকলাৰ কালি বিয়োগ OABC বৰ্গৰ কালি, বুজি পাই আছে। এতিয়া বৃত্তকলাৰ কালি, এইটো চুক, চ' 90 ডিগ্ৰী বাই 360 ডিগ্ৰী ইনটু পাই R²। পাই আমাক ধৰিব দিছে 3.14, R², R 20 √2 হোল স্কুৱেৰ, বুজি পাইছে, মাইনাছ বৰ্গৰ কালি। এইটো OA = 20 সেন্টিমিটাৰ আমাক দিয়া আছিলে, সেয়ে 20 × 20 সেন্টিমিটাৰ স্কুৱেৰ। এতিয়া এইটো 1/4 হ'ব, 1/4 × 3.14। তাৰপিছত এতিয়া 20 স্কুৱেৰ কৰিলে 2 স্কুৱেৰ মিন্স 4, আৰু 0 দুটা 400। তাৰপিছত √2 স্কুৱেৰ কৰিলে 2 হ'ব, অনলি 2, বুজি পাইছে, মাইনাছ 20 × 20 400
সেন্টিমিটাৰ স্কুৱেৰ ইকুৱেল টু 4ৰে আকৌ 400ক যাব 100 বাৰ 100 ইনটু 3.14 কৰিলে 314 হ'ব দশমিক দুটা গুচি যাব বুজি পাইছে 00 হলে বুজি পোৱাৰ বাবে এনে কৰিছো ইনটু 2 - 400 সেন্টিমিটাৰ স্কুৱেৰ এতিয়া এই দুটা পূৰণ কৰিম 4 দুগুণ 8 2 গুণ 2 3 গুণ 6 628 - 400 সেন্টিমিটাৰ স্কুৱেৰ ইকুৱেল টু এইটো পৰা এইটো বিয়োগ কৰিলে হ'ব 228 সেন্টিমিটাৰ স্কুৱেৰ এতেকে নিৰ্ণয় আচ্ছাদিত অঞ্চলৰ কালি 228 সেন্টিমিটাৰ স্কুৱেৰ এইখিনিয়ে নিশ্চয় বুজি পাইছে এতিয়া 14 নম্বৰ প্ৰশ্নটো চাও দিয়া আছে কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ এককেন্দ্ৰিক বৃত্ত দুটাৰ ক্ৰমে AB আৰু CD দুটা চাপ যদি এংগল AOB = 30 ডিগ্ৰী তেন্তে আচ্ছাদিত অঞ্চলটো কালি নিৰ্ণয় কৰা চিত্ৰটো দেখিছে এটো AB আৰু CD চাপ অৰ্থাৎ এইখিনি এটা বৃত্ত কলা AOB আৰু COD এককেন্দ্ৰিক বৃত্ত বুজি পাইছে আৰু এইখিনি OD দিয়া আছে আমাক 7 সেন্টিমিটাৰ OB 21 সেন্টিমিটাৰ বুজি পাইছে এতিয়া আমাক আচ্ছাদিত অঞ্চলৰ কালি উলিয়াব দিছে এইখিনিৰ চিত্ৰটো দেখিছে প্ৰথমতে আমি AOB ৰ কালি পৰা COD ৰ কালি বিয়োগ কৰিম তেতিয়া এইখিনি পাই যাম বুজি পাইছে 14 সলিউশন ইয়াত O কেন্দ্ৰযুক্ত এককেন্দ্ৰিক ইয়াত দুটা বৃত্ত আছে দেখিছে হেতু এটা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্ত আৰু এটা 21 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্ত সেইভাবে এককেন্দ্ৰিক শব্দটো ব্যৱহাৰ কৰিছো ঐক্যকেন্দ্ৰিক বৃত্ত দুটাৰ ব্যাসাৰ্ধ দুটা বৃত্ত আছে ব্যাসাৰ্ধ ক্ৰমে আমি ডাঙৰটো পৰা ধৰো বা সৰুটো পৰা ধৰিব পাৰে আপোনালোকে এইটো ইচ্ছামতে লিখিব 21 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ আৰু দিয়া আছে এংগল AOB = 30 ডিগ্ৰী এইটো কোণ 30 ডিগ্ৰী দিয়া আছে এতিয়া আমি প্ৰথমতে AOB ইয়াৰ এটা বিন্দু দি লম P বিন্দু কনফিউজ নহবৰ বাবে নতুবা আপোনালোকৰ কনফিউজ হ'ব পাৰে AOB দিয়াৰ লগে লগে ত্ৰিভুজ বুলি সো AOBP এইটো নাম দি ললো এতিয়া আমি এইটোৰ বৃত্তকলাটোৰ কালি উলিয়াম এতিয়া AOBP বৃত্তকলাৰ কালি ইকুৱেল টু আমাক কোণ দিয়া আছিল 30 ডিগ্ৰী বাই 360 ডিগ্ৰী ইনটু পাই পাৰ মান আমাক ধৰি দিয়া নাই সেইভাবে 22/7 লৈছো r স্কয়াৰ r21 সো 21 ইনটু 21 বুজি পাইছে এতিয়া 3 ৰে 37ক 12 বাৰ যাব এতিয়া ক্যালকুলেশন আনি চাব মই সাইডত পাতি দিছো 30 ডিগ্ৰী বা 360 ডিগ্ৰী আছে সো এটো 1/12 হ'ব 3 বাৰ 37 22/7 21 ইনটু 21 সাৰি 3 ৰে এটুক যাব 3 4 গুণ 12 3 7 গুণ 21 7 7 কেনসেল যাব তলত থাকিব এটো 4 সো 2 ৰে 2 গ্ৰাম 22 2 2 গুণ 4 আমি পালো ওপৰত থাকিব 11 ইনটু 21/2 বুজি পাইছে হে 11 ইনটু 21/2 সেন্টিমিটাৰ স্কয়াৰ 11 গুণ 11 ৰে কাটে গল 1 11 গুণ 22 একে 23 231/2 সেন্টিমিটাৰ স্কয়াৰ এইটো AOBP বৃত্তকলাৰ কালি এতিয়া ইয়াতো এটা বিন্দু দিলু Q বিন্দু এতিয়া আমি CODQ বৃত্তকলাৰ কালি উলিয়াম এতেকে CODQ বৃত্তকলাৰ কালি আৰু দিব ইকুৱেল টু ইয়াতো 30 ডিগ্ৰী বা 360 ডিগ্ৰী ইনটু 22/7 ইনটু 7 ইনটু 7 ইয়াত ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হে 7 ইনটু 7 ইয়াতো 3 ৰে
12 বাৰ যাব 12 হলে চাব আকৌ ইয়াক কাটিব পাৰিম 2 এৰে 2 6 গুণ 12 2 1 ৰং 22 11 7 7 কেনসেল যাব হেয়া 11 into 7/6 centimeter square equal to 77/6 centimeter square নিশ্চয় বুজি পাইছে এটাকে আচ্ছাদিত অঞ্চলৰ কালি equal to এতিয়া চাব আমি এইখিনি গোটেইখিনি পালো AO BP পালো CO DQ পালো এতিয়া এইখিনি পৰা যদি এইখিনি বিয়োগ কৰি দিও এইখিনি পাম সো AO BP বৃত্তকলাৰ কালি বিয়োগ CO DQ বৃত্তকলাৰ কালি equal to এটো পাইছিলো 231/2 minus 77/6 centimeter square এতিয়া ইয়াৰ লসাগু ললে 6 লসাগু আহিব 2 3 গুণ 6 3 ৰে এটো পূৰণ হ'ব 3 গুণ 3 3 3 গুণ 9 3 গুণ 6 693 minus 77 centimeter square equal to 13 7 গলে 6 8 7 গলে 1 616/6 centimeter square বুজি পাইছে এতিয়া আমি এটো 2 এৰে কাটিব পাৰিম 2 3 গুণ 6 আকৌ এটো 2 3 গুণ 6 2 0 গুণ 0 2 8 গুণ 16 308/3 centimeter square এইখিনি এটাকে নিনিয়া আচ্ছাদিত অঞ্চলৰ কালি 308/3 centimeter square এইখিনি আজিৰ ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ